নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল TMHS। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি এটা ইম্পৰ্টেণ্ট আপডেট মই আপোনালোকৰ ওচৰত লৈ আনিছোঁ। যিহেতু 7 আগষ্ট তাৰিখে আমাৰ সকলোৰে অসমীয়াৰ চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা ছাৰৰ এখন নতুন অসমীয়া চিনেমা ঐ পুলিচখন ৰিলিজ হ'বলৈ গৈ আছিল। চিনেমাখন কিছুদিনৰ কাৰণে আকৌ পষ্টপন কৰা গৈছে। অবভিয়াছলি অকল এইখন চিনেমাই নহয়, বহুতকেইখন অসমীয়া চিনেমা XYZ, ঐ পুলিচ এই দুখন চিনেমা পষ্টপন কৰিছে কিছুদিনৰ কাৰণে। কাৰণ কিয়, আমাৰ অসমত যিটো বানপানীৰ যিটো পৰিস্থিতি হৈছে সেইটোৰ ওপৰত লক্ষ্য ৰাখি অসমীয়া চলচ্চিত্ৰ জগতে কিছুদিনৰ কাৰণে আহিবলগীয়া অসমীয়া চিনেমাবিলাক পষ্টপন কৰি ৰাখিছে। আৰু যিহেতু অসমত এনেকুৱা এটা ক্ষতি হৈছে আমাৰ সকলোৰে, যে বানপানীৰ ফলত বহুত মানুহৰ মৃত্যু হৈছে, বহুতে ঘৰ হেৰুৱাইছে, বহুতে কিতাপ পত্ৰ হেৰুৱাইছে, বহুতে খোৱা লোৱাও পৰা বঞ্চিত হ'ব লগা হৈ গৈছে। গতিকে এনেকুৱা বেয়া পৰিস্থিতিততো চিনেমা চোৱাৰ সময় নহয়। তো তাৰে ওপৰত লক্ষ্য ৰাখি আমাৰ অসমীয়া চলচ্চিত্ৰ জগতে কিছুদিনৰ কাৰণে আহিবলগীয়া অসমীয়া চিনেমাবিলাক পষ্টপন কৰি ৰাখিছে। আৰু যেতিয়া অসমত এই বানপানীৰ পৰিস্থিতি সকলো লাহে লাহে ঠিক হ'ব, প্ৰত্যেকখন জিলা লাহে লাহে যে ঠিক হ'ব, তাৰ পাছত তেওঁলোকে চিনেমাবিলাক ৰিলিজ কৰিব। তো আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে থাকক। আৰু মই মোৰ ইউটিউব চেনেলৰ জৰিয়তে মই এটা কথাই ক'ব খুজিছোঁ, আপোনালোকৰ আশে পাশে যাৰ এনেকুৱা বানপানীৰ ফলত বেয়া পৰিস্থিতি হৈছে, কাৰোবাৰ ঘৰ ভাঙি গৈছে, কাৰোবাৰ বহুত বস্তু বেয়া হৈ গৈছে, তো আপোনালোকে তেওঁলোকক সহায় কৰক, ইটোৰ লগত থাকক। তেতিয়া আমাৰ অসমখনো আগবাঢ়ি যাব, সকলো দুৰ্নীতিও লাহে লাহে কমি যাব। বাছ আমি সকলো একলগ হৈ থাকিলে হ'ল, আমি মানুহে মানুহৰ কথা ভাবিলে হ'ল। মই এইখিনি কথা কৈ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।